নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এটা অতি গুৰুত্বপূৰ্ণ ভিডিও বিএছএফ ট্ৰেডসম্যান 2024-25 ভ্যাকেন্সি খিনি ওপৰত বহুতে মোক কমেন্ট কৰি আছে মই যেহেতু আগৰ ভিডিওত কৈছিলো আপোনাৰ যিবিলাক পিআৰসি ডমিসাইল কাষ্ট সাৰ্টিফিকেট হাইট সিলেকশন এনেক্সা যিমানখিনি ডকুমেন্ট এনএসকিউএফ লেভেল 1 সাৰ্টিফিকেটকে ধৰি গোটেইখিনি কথা অফিচিয়াল নোটিছত খুব ধুনিয়াকে মেনশন কৰিছে এবাৰ আপোনালোকে ভিডিওটো হেখলৈকে চাব যদি হেখিনি কথা নজনাগে বা আপোনাৰ পোষ্টত আপুনি যেটো পোষ্টত এপ্লাই কৰিব তাত ভ্যাকেন্সি আমাৰ অসমৰ লৰা ছোৱালীৰ কাৰণে হেতু কাষ্টৰ আছে নে নাই হেখিনি কথা যদি জানি বুজি এপ্লাই নকৰে তেন্তে আগন্তুক দিনত আপুনি আপোনাৰ যেটো এপ্লাই কৰা পইচা হেতু ইনেই যাব আৰু আপোনাৰ এডমিট কাৰ্ড আহিলো আপুনি ইনেই দৌৰমৰা হ'ব ইনেই এক্সাম দিয়া হ'ব আৰু ইনেই আপুনি প্ৰসেস খিনি লগত জড়িত হোৱা হ'ব যদি গোটেইখিনি কথা জানি বুজি এপ্লাই নকৰে আহক এতিয়া আমি ভিডিওটো খুব ধুনিয়াকে আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে গোটেইখিনি কথা এটাটাকে মই বুজাই দিম আপুনি মোৰ ইউটিউব চেনেলটো যদি সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰি ৰখা নাই সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে ন বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আহক এতিয়া ভিডিওটো আৰম্ভ কৰো আৰু আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোলৈকে ভিডিওটো অকমান শেয়াৰ কৰি দিও গোটেইখিনি লগৰ বন্ধু বান্ধৱীৰ সুবিধা হোৱাকে প্ৰথম কথা হল মই এটা কথা ক্লিয়াৰ কৰি দিছো আমাৰ যেটো কুকমেন ওয়াটাৰ কেৰিয়াৰ আৰু ওয়েটাৰ হে তিনটা পোষ্ট ওয়েটাৰটো আমাৰ অসমৰ কাৰণে পোষ্ট নাই কুকমেন আৰু ওয়াটাৰ কেৰিয়াৰ পোষ্ট আছে আপোনালোকে যেটো এতিয়া বহুত দৌৰাদৌৰি কৰি আছে এনএসকিউএফ লেভেল 1 সাৰ্টিফিকেট বনাবলৈ মই এটা কথাই কৈছো আপোনালোকক এতিয়া আপোনালোকে কাৰো লগত কথা নাপাতিব এনএসকিউএফ লেভেল 1 ৰ বিষয়ে আৰু পেমেন্ট কৰি নিদিব যেটো বহুত অল ইন্ডিয়াত ভ্যাকেন্সি উলালত অল ইন্ডিয়া লছলি বহুতৰ লগত কথা পাতিছে মোক সাৰ্টিফিকেট লাগে আৰু বহুতে অলৰেডি বাহিৰৰ ইউটিউবাৰ পইচা লৈ পেমেন্ট কৰিছো কিন্তু আপুনি 100টা যদি বনায় তাৰ খুব বেছি 10খন সাৰ্টিফিকেটহে বনিব মই আপোনালোকক কৈ দিলো এটা যেটো বহুত ভিৰ হৈ গল ন আৰু কি হ'ব পুৰে প্ৰসেসটো অনলাইন হয় যেতিয়া এসএসসিতে আপুনি এপ্লাই কৰোতে চাবচোন তেতিয়া লাষ্ট ডেটৰ ওচৰা-ওচৰি হৈ কিনা তেতিয়া পুৰা সাৰ্ভাৰ প্ৰবলেম আহি যায় ঠিক হেই দৰে আপোনাৰ পেমেন্টটো লব আপোনাৰ প্ৰসেসখিনি কৰিব তেওঁলোকে নকৰা নহয় কিন্তু সাৰ্ভাৰটো প্ৰবলেম দি আপোনাৰ সম্পূৰ্ণ সাকসেস নহব পাৰে আপোনাৰ পইচাটো নিয়ে যাব আপোনাৰ সাৰ্টিফিকেটটো নবনিবগে আৰু বিশেষকৈ যেহেতু এনএসকিউএফ লেভেল 1 সাৰ্টিফিকেটটো আপোনাৰ লাষ্ট ডেটৰ আগত লাগে হেতু কথা মনত ৰাখিব এতিয়া আপুনি বনোৱা মাথা মাৰি লাভ নাই যিকেটা কোনো এনএসকিউএফ লেভেল 1 সাৰ্টিফিকেট নালাগে বা কোনো আইটিআই সাৰ্টিফিকেট নালাগে যিকেটা পোষ্ট আছে সুইপাৰ বাৰবাৰ এনেকুৱা ধৰণৰ কিছুমান পোষ্ট আছে যে হেখিনি পোষ্টত আপোনালোকে এপ্লাই কৰিবলৈ মোৰ হিচাপত মই আপোনাক হেতুকে প্ৰিফাৰেন্স দিলো হেতু কৰিলে আপোনালোক ভাল হ'ব এতিয়া সাৰ্টিফিকেটৰ কাৰণে মাথা মাৰি কিন্তু পেমেন্ট ইনে নকৰিব মোকো এতিয়া যদি আপুনি পাৰ্সোনাল নাম্বাৰ বিচাৰি থাকে মই দিয়া বন্ধ কৰি দিলো যেহেতু এতিয়া যিখিনি হ'ব ন ফ্ৰড হ'ব পইচাটো ইনে যাব আপোনালোকৰ আৰু আপোনাৰ সাৰ্টিফিকেটখন সময়মতে আহি নাপাব আৰু তাৰ উপৰিও আপোনালোকে যদি ৰিস্ক লৈ বনাব বিচাৰে ভালদৰে কথা বতৰা পাতি নিজৰ মগজে যেটো কয় জানি বুজিহে আপোনালোকে সাৰ্টিফিকেটটো বনাওক কিন্তু মোৰ হিচাপত আপোনাৰ এতিয়া লাষ্ট ডেটৰ আগত নহবগে মোৰ যেটো মই নিজে বনাওতে কেৱাৰসি ভেৰিফিকেশন হোৱালৈকে মোৰ নিজৰে 3 মাহ মান লাগিলে মই সঁচা কথা কৈছো সেই কাৰণে তো আপোনালোকে ইমান সোনকালে 15-20 দিনৰ হোৱাৰ কাম এইটো নহয় এইটো কথা ক্লিয়াৰ হৈ গল তাৰ পিছত 2 নম্বৰতে কথা আহিলে আমাৰ অসমৰ কাৰণে যেহেতু এক্সট্ৰাকে ষ্টেট ওয়াইজ ভ্যাকেন্সি দিছে তাৰ কাৰণে যেহেতু লাষ্ট ডেটটো হল 23 আগষ্ট 2025 তাৰ আগতে আপোনালোকৰ সম্পূৰ্ণ পিআৰসি ডমিসাইল যিকোনো এটা সাৰ্টিফিকেট থাকিলে হ'ব যেটো উল্লেখ আছে মই ইয়াতে দেখাই দিম আপোনালোকক আমাৰ পাৰিলে ডমিসাইলখন বনাই লওক যেটো আমাৰ অসমত ডমিসাইলটো ইস্যু নাই পৰাপক্ষত যদি পাৰে আপুনি কথা বতৰা পাতি ডিস্ট্ৰিক্ট কোৰ্টে গৈ বা ডিসি অফিচত গৈ পিআৰসি বা ডমিসাইলখন বনাই লওক যিসকলৰ পিআৰসি আছে সেইখনটো আছে আমাৰ ষ্টেটৰ পিআৰসিখনটো হ'বই আপুনি ডমিসাইলখন বনাবলৈ চেষ্টা কৰক নহলেও পিআৰসিখনে কাম চলি যাব লাগে যেটো তাৰ উল্লেখ আছে আমাৰ অসমৰ কাৰণে ইস্যু নাই বুলি পিআৰসি বুলিও এটা অপচন উল্লেখ আছে সেইকাৰণে মই কৈছো ডমিসাইলখন লাষ্ট ডেটৰ আগতে বনাই লওক আৰু মোষ্ট ইম্পৰ্টেন্ট যিবিলাক এসসি এসটি ওবিসি ক্যান্ডিডেট আৰু ইডব্লিউএস ক্যান্ডিডেট আপোনালোকৰ যিকেটা ষ্টেটৰখনটো আছে ষ্টেটৰ কাষ্ট সাৰ্টিফিকেটখনটো লাষ্ট ডেটৰ আগত লাগিবই 23 তাৰিখ 8 মাহ 23 আগষ্টৰ আগত লাগিবই তাৰ উপৰিও যেটো অফিচিয়েল নটিফিকেশন দিয়া থাকে মই ইয়াতে ওবিসি এসসি এসটি গোটেইকেটা ফৰমেট দেখাই দিম আপোনালোকে চাই লব হে ফৰমেট কিটা আপুনি অফিচিয়েল নটিফিকেশনটো পৰা বিচাৰি বা মোক ডেসক্ৰিপচন যেটো WhatsApp গ্ৰুপৰ লিংক আছে ন তাৰ গ্ৰুপ এডমিনৰ নাম্বাৰটো আপুনি যদি পাৰ্সোনালি মেছেজ কৰিও বিচাৰে মই ফৰমেট কিটা দি দিম আপুনি এতিয়াই লাষ্ট ডেটৰ আগতে হে কিটা ফৰমেটটো আপোনালোকে
ফ্লাপ কৰি সাইন টাইন কৰি ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ লাগে কাবাৰ লাগে সেইখিনি সব ক্লিয়াৰ কৰি থব লাষ্ট ডেটৰ আগতে যাতে পিছত কোনো ধৰণৰ প্ৰব্লেম হ'বলগীয়া নহয় যিসকলে চাকৰিটো ল'ম বুলি ভাবিছে এইখিনি ভেকেঞ্চিতে আৰু যাৰটো NSQF লেভেল 1 সাৰ্টিফিকেট আছে তেওঁলোকৰটো 90% চাকৰি হৈ আছে বুলি ধৰক যেটো খুব কম সংখ্যকহে আমাৰ অসমৰ ল'ৰা ছোৱালী আছে ছোৱালীটো নাই চাগে ছোৱালী পোষ্টকেইটা খালি যাব যদি সার্টিফিকেট বনাই এতিয়াও এপ্লাই কৰিব নোৱাৰে আৰু এইখিনি কথা ক্লিয়াৰ কৰি দিলো আৰু হাইট আৰু সেক্স ৰিলেক্সেশনৰ যিখন নেক্সাৰ থাকে এখন কিন্তু মোষ্ট ইম্পৰ্টেন্ট আমাৰ অসমৰ কাৰণে লাগিবই যাৰ হাইট 165 তকে তলত আছে বা 165 পুৰাপুৰি যিসকলৰ আছে তেওঁলোকৰ সেইখন সাৰ্টিফিকেট কিন্তু বনাই থক লাষ্ট ডেটৰ আগতে মই হেতুই আপোনালোকক প্ৰিফাৰেন্স দিছো লাষ্ট ডেটৰ আগতে গোটেই ডকুমেন্ট যিমান ডকুমেন্ট আছে ন আমাৰ OBC হলে NCL লাগিব NCL খন এপ্লাই কৰিবলৈ আমাৰ ইনকাম সাৰ্টিফিকেট লাগে ইনকাম খনতে লাগে 10 দিন তাৰপা NCL খন লাগে 15 দিন এতিয়া আপোনাৰ যেনে তেনে সময় হবগে কিন্তু আপোনাৰ আৰু যেটো এক মাহ সময় নাই বুলি ধক আজি যেটো 26 তাৰিখ হলে ইফালে আপোনাৰ 23 দিন এপ্লাই 27 দিনৰ ভিতৰত আপুনি OBC সকলে NCL সাৰ্টিফিকেটটো উলিয়াব লাগিব চেন্ট্ৰেল ফৰমেটৰ লগতে আকৌ ফ্লাপ কৰি আপুনি সাইনও কৰিব লাগিব OBC যি সকল ক্যান্ডিডেট আছে প্ৰথমতে ইনকাম উলিয়াব লাগিব যদি ইনকাম উলিয়াই থোৱা আছে এবছৰৰ ভিতৰত তাৰ পিছত আছে যদি আপুনি উলিয়ালো হ'ব এবছৰৰ ভিতৰত আৰু যদি নাই তেতিয়া ইনকাম উলিয়াব লাগিব ইনকাম উলিওৱাৰ পিছতে NCL খন এপ্লাই কৰিব লাগিব NCL খন কৰোটো আপোনাৰ 15-20 দিন লাগি যায় কেতিয়াবা কামবিলাক স্লো হলে আপুনি কথা বতৰা পাতি খুব সোনকালে NCL পৰ্যন্ত বনাই থক লাষ্ট ডেটৰ আগতে আৰু তাৰ উপৰিও যেটো সেন্ট্ৰেল ফৰমেট থাকে ন OBC আদাৰ বেকওয়াৰ্ড ক্লাছৰ কাৰণে মই এটা দেখাই দিম আপুনি সেই সাৰ্টিফিকেটটো সাইন কৰি ধুনীয়াকৈ ফৰমেট বিলাক ক্লিয়াৰ কৰি ৰাখক নহলে কিন্তু পিছত বাইচান এই ৰানিংটো পাস কৰিব ইজি হাইট চেষ্টটো কম লাগে পাস কৰিব এক্সাম কেনেবাকে যদি পাস কৰি যায় নেক্সট স্টেপলে ডকুমেন্ট ভেৰিফিকেশন টাইমত যদি আপুনি ডকুমেন্টখিনি লাষ্ট ডেটৰ আগত ক্লিয়াৰ দিব নোৱাৰে ইয়াত যেটো স্পষ্ট উল্লেখ আছে আপোনালোকৰ সেই সময় পাই সেই ষ্টেজৰ পৰাই বাহি কৰি দিব আপোনালোক পিছতাও মোক কমেন্ট কৰি মই নাই কোৱা বুলি কৈ লাভ নাই এইটো ভিডিও যদি খৰচি মাৰি চাইছে নিশ্চয় গোটেই কথাখিনি বুজি পালে লাষ্ট ডেটৰ আগত প্ৰতিটো ডকুমেন্ট বনাই ৰাখক তাৰ পিছত আহিলে এপ্লিকেশন ফিজ যি সকলটো জেনেৰেল EWS আৰু OBC লৰা ক্যান্ডিডেট হয় তেওঁলোকেটো এপ্লিকেশন ফিজ কাটিব লাগিবই প্ৰায় 150 টকা কাটিব লাগিব আৰু লগতে 18% GST মানে 150 টকা এপ্লিকেশন ফিজ কাটিব লাগিব তাৰ উপৰিও মই এটা কথা গম পাইছো যি হল SC ST আৰু ফিমেল ক্যান্ডিডেট হয় GST টো দিবই লাগিব সকলোৱে আপোনাৰ এপ্লিকেশন ফিজ 100 টকা দিব লগিয়া নহলো আপোনাৰ যেটো 18% GST প্ৰায় 49 পৰা 50 মান টকা এটা আপোনালোকো পেমেন্ট কৰিব লাগিব এপ্লাই কৰোতে SC ST বা ফিমেল ক্যান্ডিডেট সকলো এইখিনি এপ্লিকেশন ফিজৰ কথা গম পাই গল ইয়াতে মই দেখুৱাই দিছো আপোনালোক গম পাবই এইখিনি গোটেই কথাখিনি বুজাই দিলো আৰু এতিয়া NSQF লেভেল 1 সাৰ্টিফিকেটৰ বিষয়ে মাথা মাৰি নাথাকিব এতিয়া লাষ্ট ডেটৰ আগত আপোনালোকৰ হোৱাৰ খুব কম চান্সে আছে যদি আপোনালোকে নিজে ৰিস্ক লৈ বনাব বিচাৰে বনাওক কিন্তু মই আপোনালোকক বনাবলৈ মনা কৰিছো কিয়টো 100% সাৰ্টিফিকেটটো এতিয়া নহব যেটো প্ৰসেসটো অলপ স্লো হৈ যাব ন বহুত যেটো ভিৰ লাগি যায় বহুত ল'ৰা ছোৱালী ক্যান্ডিডেট বহুতক অনলাইন ৰেজিষ্ট্ৰেচন কৰাইছে বহুতক এপ্লাই কৰাইছে এডমিশন কৰাইছে ন সেই কাৰণে আমাৰ অসমত কোবাত গুৱাহাটী কোবাত আছে বুলি কৈছে মোক কিছুমান ক্যান্ডিডেট মই কিন্তু ভালদৰে নাজানো মোৰ লগত যদি চিনাকি থলে মই আপোনালোক কথা বতৰা পাতি দিব পাৰিলহেন যেটো মই বাহিৰৰ মানুহৰ লগতে বনাইছো সেইকাৰণে আপোনালোক সেইখিনি ৰিস্ক মই ল'ব নোৱাৰিম এতিয়া সাৰ্টিফিকেট বনাই দিয়া আৰু যিসকলৰ নাম্বাৰ অলৰেডি সেন্ড কৰিলো তেওঁলোকৰ নিজে কথা বতৰা পাতি লওক পিছত আপুনি বাইচান্স ডকুমেন্ট ভেৰিফিকেশনৰ ফ্ৰড পালে আপুনি জেল খাব যদি কিবা প্ৰকাৰে সাৰ্টিফিকেটটো জেনুইন নহয় হেতু মই এতিয়াই কৈছো পিছত আৰু মোৰ লগত কথা দুখ দি লাভ নাই মই কৈছিলো বুলি মই যেহেতু কথা বতৰা পাতিহে আগৰ ভিডিও কিটা লিংক ডেসক্ৰিপচনত পাই যাব সেই ভিডিও কিটা চাই লব তাত স্পষ্ট কোৱা আছে ৰিস্ক মই ল'ব নোৱাৰো আপোনালোকৰ নিজৰ ইচ্ছামতে কথা বতৰা পাতি বনালে বনাব পাৰে নবনালে নবনাব পাৰে আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰে যিমান বিলাক মানুহ বহি থাকে সব আপোনাক লুটিবলেহে বহি থাকে বাহিৰৰ বহুতে পইচা লৈ অলৰেডি এডমিশন কৰাই আছে কিন্তু সকলো বিলাক সাৰ্টিফিকেট এতিয়া সাৰ্ভাৰ প্ৰব্লেম হৈ গল সকলো নবনিব মই কৈছো 100টাৰ ভিতৰত 10খন সাৰ্টিফিকেট বনিব পাৰে এইখিনি গোটেই কথাখিনি ক্লিয়াৰ কৰি দিলো আৰু এপ্লাই কৰোতে কোনো ধৰণৰ ভুল নকৰিব যদি ভুল কৰে কাৰেকচনৰ আকৌ 24 তাৰিখৰ পৰা 26 তাৰিখলৈকে দিছে আপুনি এতিয়াতো এপ্লিকেশন ফিজ কাটিলে তেতিয়াও আকৌ কাৰেকচন কৰোটো আকৌ 100 টকা মান এপ্লিকেশন ফিজ কাটিব লাগিব প্ৰথমবাৰ এবাৰ কাৰেকচন কৰিলে আকৌ সেইবাৰ 2 নম্বৰ বাৰটো যদি ভুল কৰে তেতিয়া আকৌ 200 টকা এপ্লিকেশন ফিজ কাটিব লাগিব প্ৰায় 300 মান টকা আপোনাৰ কাৰেকচনৰ ফিজ যাবগৈ আৰু 3 বাৰতকে আপুনি কৰিব 2 বাৰতকে কৰিব নোৱাৰিব কাৰেকচন সেইকাৰণে ভুল নকৰিব আৰু আপোনাৰ কাষ্টত আপোনাৰ যেটো পোষ্টত এপ্লাই কৰিছে আপোনাৰ হেতু কাষ্টত পোষ্ট আছে নে নাই আপোনালোকে সব কথা জানি বুজিহে এপ্লাই কৰিব ডিসক্ৰিপচনতে গোটেই ভিডিওখিনি পাই যাব